স্বাগতম আফটাৰনুন এক্সপ্ৰেছলৈ আৰু ষ্টুডিঅ'ত মই পাপৰি গোৱালপাৰা আৰক্ষী অধীক্ষকৰ কাৰ্যালয় ডিজিপি ভাস্কৰজ্যোতি মহন্ত উপস্থিত হৈছে আমি পুৱাৰ ভাগতে জনাইছিলো যে ডিজিপি গৰাকী উপস্থিত হ'বগৈ গোৱালপাৰা জেহাদী কাৰ্যকলাপ সন্দৰ্ভত এক বৈঠকত মিলিত হ'ব গোৱালপাৰা বৰপেটা বঙাইগাঁৱৰ এছপিৰ সৈতে এই বৈঠক পূৰ্বতেও আমি জনাই গৈছিলো যে জেহাদীৰ বিৰুদ্ধে আৰক্ষীয়ে যেনে ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে বা যি ধৰণে আৰক্ষীয়ে অনুসন্ধান আৰম্ভ কৰিছে তদন্ত আৰম্ভ কৰিছে ইয়াৰ পূৰ্বেও শুনিবলৈ পোৱা গৈছিল আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে এই কথা উল্লেখ কৰিছিল যে বিশেষকৈ প্ৰথম এই কথাখিনি পোহৰলৈ আহিছিল যেতিয়া কাছাৰত এগৰাকী যুৱক বাহিৰত গৈ সেই যুৱকগৰাকী আৰক্ষীৰ জালত পৰিছিল জেহাদীৰ কাৰ্যকলাপৰ কথা পোহৰলৈ আহিছিল সেই সময়ছোৱাতে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে কৈছিল যে জেহাদী কাৰ্যকলাপ অসমত চলি আছে গতিকে সেয়া খবৰ তেওঁলোকৰ হাতত আছে কিন্তু ই কোনো ধৰণে প্ৰভাৱ পেলাব নোৱাৰিব সকলো মখিমূৰ কৰিব আৰক্ষীয়ে ঠিক তেনেধৰণে এটা দেখিবলৈ পোৱা গৈছে কাৰণ ইয়াৰ পূৰ্বেও তাৰো পূৰ্বে সেই কথাৰ পূৰ্বেও যিহেতু বৰপেটাতো জেহাদী কাৰ্যকলাপৰ সন্দৰ্ভত বহুখিনি তথ্য আহিছিল আৰক্ষীৰ হাতত পৰিছিল জেহাদী আটক হৈছিল যিহেতু অনুসন্ধান চলি থকা হৈছিল যি বৃহৎ এক নেক্সাছ এক নেটৱৰ্ক গঢ়ি তোলা হৈছিল সেই নেক্সাছ ভাঙিবৰ বাবে আৰক্ষীয়ে ক্ষিপ্ৰতাৰে পদক্ষেপ গ্ৰহণ কৰাও দেখিবলৈ পোৱা গৈছিল কিন্তু এই মাজৰ যিটো সময় সেই সময়ছোৱাত এই কথাবোৰ ঠিক সিমান এটা পোহৰলৈ অহা নাছিল এই যি এক্টিভিটিজৰ কথা আমি কৈ আছো বা এই যে আমি কৈ আছো যিখিনি কাৰ্যকলাপৰ কথা সেই কাৰ্যকলাপখিনি মাজৰ এটা সময় পোহৰলৈ বৰ বিশেষভাৱে অহা নাছিল কিন্তু হঠাৎ এনেধৰণে বহু জেহাদীতে আৰক্ষীৰ জালত পৰিছে আৰক্ষীয়ে অৰ্থাৎ ক্ষিপ্ৰতাৰে আৰক্ষীৰ যি ভূমিকা সেই ভূমিকা গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে আৰু আমি কৈ গৈছো যে আজি বিগত কেইটামান দিনৰ ভিতৰতে কেনেধৰণে কিমান জেহাদী জালত পৰিছে কোনোবা যদি ইমাম কোনোবা মাদ্ৰাসাত শিক্ষক হিচাপে আছিল কোনোবা যদি এগৰাকী ব্যৱসায়ী অৰ্থাৎ কেনেধৰণে ৰাজ্যত শিপাইছিল জেহাদী সেয়া এতিয়া দেখিবলৈ পোৱা গৈছে জেহাদী শিপাইছে আৰু এতিয়াও যিহেতু অনুসন্ধান আৰক্ষীয়ে আৰম্ভ কৰিছে বা এই অনুসন্ধানৰ শেষ নাই ঠায়ে ঠায়ে এনেধৰণে জেহাদী আটক হৈছে আৰক্ষীৰ জালত পৰিছে এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে যে এতিয়া বাহিৰৰ পৰা ইমাম নহয় যদিহে আহে বা কোনো ধৰণৰ অচিনাকি সন্দেহজনক ব্যক্তি যদি আহে তেতিয়াহ'লে যিসকল মুছলমান সমাজ তেওঁলোকে যাতে এই ক্ষেত্ৰত নিজাববীয়াকৈ তেওঁলোকে ভূমিকা গ্ৰহণ কৰে পদক্ষেপ গ্ৰহণ কৰে আৰক্ষীক খবৰ দিয়ে যদিহে সন্দেহজনক কোনো লোকক দেখিবলৈ পোৱা যায় কিন্তু এই ক্ষেত্ৰত গোৱালপাৰাৰ যি কথা আমি কৈ আছো আব্দুল সোৱাহানৰ কথা কৈ আছো অৰূপে যিহেতু আমাক অধিক জনাব পাৰিব অৰূপ সাজু হৈ আছে গতিকে এই কথাৰ ক্ষেত্ৰত এটা কথা অকণমান ব্যতিক্ৰম দেখিবলৈ পালো অৰূপ আপুনি আছে আমাৰ সৈতে মই পোনপটীয়াকৈ আপোনাৰ সৈতে সংযুক্ত হৈ এই কথাখিনি টানি নিব বিচাৰিছো অৰূপ যে এই লোকজন কিন্তু ইয়াৰে বাসিন্দা আছিল গতিকে ইয়াত থাকিয়ে জেহাদীৰ জাল পেলাইছিল ইয়াত থাকিয়ে এটা নেটৱৰ্কৰ সৈতে তেওঁ যোগাযোগ কৰিছিল এইখিনি কথাও জানিব অৰূপ লগতে আৰক্ষী সঞ্চালক প্ৰধানগৰাকী যিহেতু গোৱালপাৰাত আছে এই মুহূৰ্তৰ আপডেটখিনিও আপোনাৰ পৰা জানিম সকলো সামৰি অৰূপ নিশ্চয়কৈ পাপৰি ইতিমধ্যে আমি সেয়া দৰ্শকক জনাইছো যে কি ধৰণে পূৰ্বতে যি ধৰণে দুগৰাকী ইমাম ৰূপী জেহাদীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিলে আৰু তাৰ পিছতে যোৱা নিশা আচলতে পুৱতি নিশা আন এগৰাকী জেহাদী সন্দেহত গ্ৰেপ্তাৰ কৰিছে দুধনৈ আৰক্ষীয়ে আৰু তেখেতৰ ঘৰ গোৱালপাৰা গোবিন্দপুৰত যদিও পলাতক অৱস্থাত আছিলে আৰু বঙাইগাঁৱৰ যোগীঘোপাৰ বেলতলিৰ পৰা পুৱতি নিশা এই জেহাদী সন্দেহত আব্দুল সোৱাহানক গ্ৰেপ্তাৰ কৰা হৈছে সেই খবৰ আমি ইতিমধ্যে জনাইছো আৰু এই কথা উল্লেখ কৰিছিলো যে ডিজিপি গৰাকী গোৱালপাৰালৈ আহিব আৰক্ষী সঞ্চালক প্ৰধানগৰাকী গোৱালপাৰালৈ আহিব আৰু ইতিমধ্যে তেখেতে গোৱালপাৰা জিলা আৰক্ষী অধীক্ষক কাৰ্যালয়ত আহি উপস্থিত হৈছে আৰু বৰপেটা বঙাইগাঁও আৰু গোৱালপাৰা আৰক্ষী অধীক্ষকৰ সৈতে এক ৰুদ্ৰদ্বাৰ বৈঠকত মিলিত হৈছে আৰু গোটেই জিলাকেইখনত যদি চোৱা হয় আচলতে শেহতীয়াভাৱে জেহাদী কাৰ্যকলাপ যথেষ্ট পৰিমাণে বৃদ্ধি হৈছে আৰু এই জেহাদী কাৰ্যকলাপ বৃদ্ধি হোৱা পৰিপ্ৰেক্ষিতত আচলতে আৰক্ষীয়ে কি ধৰণে কাম কৰিব কেনেধৰণে আগবাঢ়িব তদন্ত প্ৰক্ৰিয়া কি ধৰণে লৈ যাব তাৰ ক্ষেত্ৰতে হয়তো ডিজিপি গৰাকীয়ে আৰক্ষী অধীক্ষকসকলৰ লগত এই বিষয়ে আলোচনাত মিলিত হৈছে আৰু এটা কথা ক'ব বিচাৰিম পাপৰি কিছু সময় পূৰ্বে যোৱা নিশা গ্ৰেপ্তাৰ হোৱা আব্দুল সোৱাহানক মহামান্য আদালতত হাজিৰ কৰা হৈছে আৰক্ষীয়ে হয়তো বেছিতকৈ বেছি দিন জিম্মাত বিচাৰিব কিন্তু মহামান্য আদালতে কিমান দিনৰ কাৰণে আৰক্ষী জিম্মাত দিয়ে সেয়া কিছু সময় পিছতে আমি জনাব পাৰিম আৰু এই মুহূৰ্তত আচলতে এইটোৱে কথা যে অসম আৰক্ষীৰ সঞ্চালক প্ৰধানগৰাকীয়ে তিনিখন জিলাৰ আৰক্ষী অধীক্ষকৰ সৈতে আলোচনাত মিলিত হৈছে গোৱালপাৰাত আৰু তাৰ পিছতে আচলতে এই দুধনৈ থানাত আহি উপস্থিত হ'ব তেখেতে আৰু দুধনৈ থানাতে যিহেতু এই গোটেই জেহাদী তিনিটাক ৰখা হৈছে ইয়াৰে লকাপতে ৰখা হৈছে গতিকে ইয়াতে আহি এই জেহাদী কেইটাকো হয়তো সোধপোছ কৰিব পাৰে আৰু তাৰ পিছত সংবাদ মাধ্যমক সম্বোধন কৰিব বুলি আমি খবৰ লাভ কৰিছো আৰু ইমান দিনে যিহেতু আমি এই কথা উল্লেখ কৰি আছো বা এই কথা আমি কৈ আহিছো যে দেখিবলৈ পোৱা গৈছিল গোটেই গোৱালপাৰা জিলাখনত আচলতে এই নেটৱৰ্কে কি ধৰণে বিয়পি পৰিছে আচলতে হয় নিশ্চয় আৰু ধন্যবাদ জনাম আৰু যিহেতু আপুনি কৈছে যে কিছু সময়ৰ পিছত হয়তো যিহেতু এক
সংবাদমেলৰ আয়োজন কৰিব পাৰে বা সাংবাদিকৰ সৈতে বাৰ্তালাপ কৰিব পাৰে সেই সময়ত পুনৰ এবাৰ আপোনাৰ সৈতে আমি সংযুক্ত হ'ম এই মুহূৰ্তত আমি পুনৰ কৈছো যে গোৱালপাৰাত উপস্থিত হৈছে ডিজিপি ভাস্কৰজ্যোতি মহন্ত গুৱাহাটী আৰক্ষী আয়ুক্ত সংবাদমেলৰ আয়োজন কৰিছে নতুন সিগনেল লাইটৰ সন্দৰ্ভত পোনপটীয়া সম্প্ৰচাৰ কাইণ্ড অফ এপ্ৰিহেনশ্যন আছে ইটো মই উত্তৰ দিবলৈ বিচাৰিছোঁ মই ৰাইজক জনাবলৈ বিচাৰিছোঁ দেট দ্য চিষ্টেম ফৰ ই চালানছ ইজ ইন প্লেচ আপুনিবিলাক ইউজ টু হৈ লওক চিষ্টেমৰ তাৰপিছততো উই উইল ষ্টাৰ্ট গোয়িং ফৰ ভাইলেশ্যনছ এতিয়ালৈকে আমি ভাইলেশ্যনৰ কোনো বেছড অন দিছ ITMS কোনো চালান ইস্যু কৰা নাই আৰু নেক্সট 5-6 ডেজ আমি ইস্যু নকৰোঁ বাট দ্যাট ডাজেণ্ট মিন যে আপুনি ভাইলেশ্যন কৰক দ্যাট মিনছ আপুনি কাইণ্ডলি চিষ্টেমৰ ইউজ টু ইটো লওক ফাৰ্ষ্ট ফেজত টোটেল নাম্বাৰ অফ আপোনাক ডু ইউ নিড দ্য ষ্টেটিষ্টিক্স কিমান পল আছে কিমান এইবিলাক বা দৰকাৰ নাই লাগে অ'কে চ' ফাৰ্ষ্ট ফেজত 20 হ'ল ছেকেণ্ড ফেজত দে উইল বি 30 more junctions. So 20 mainly ase on GS Road. The next 30 will come on various areas that merge into GS Road. Tar pisot periphery ahibo 44 more. So there will be total 94 junctions covered by traffic lights in Guwahati. Total pole hobo 280, 70 arms or 923 lights hobo. So let this all come into place. তাৰ পিছত to work কৰিব but প্ৰথম আমাৰ যিটো পাইলট ফেজ আছে that is GS Road we have to work on that এতিয়া মোৰ কোঅপাৰেশ্যন বিচাৰিবলৈ মই I am not saying যে আমি কোঅপাৰেশ্যন বিচাৰিছোঁ চিষ্টেমৰ কাৰণে আমি ৰাইজক ৰিকুৱেষ্ট কৰিছোঁ যে ৰাইজৰ লগত কোঅপাৰেট কৰক কালি মই নিজে গাড়ী লৈ 4টামান চক্কৰ লগালোঁ উইদাউট এনি বডি উইথ মি মই নিজে চলাই আছিলোঁ মই বেলেগ গাড়ী চেঞ্জ কৰিছোঁ গাড়ী চেঞ্জ কৰি মই আপ ডাউন কৰিলোঁ মই গোটেই দেখিলোঁ ক'ত কেলিব্ৰেশ্যনৰ দৰকাৰ আছে বিকজ যেতিয়া আমি নতুন কিবা ছফ্টৱেৰ লগাওঁ যেতিয়া আপোনাৰে এডিটিং ছফ্টৱেৰ আহে ষ্টুডিঅ'ত তো এইটো এডিটিং ছফ্টৱেৰ ছেট হ'বলৈ বা পাব্লিছিং ছফ্টৱেৰ ছেট হ'বলৈ 4-5 দিনমান লাগে চ' চিমিলাৰলি দিছ ইজ এ নিউ চিষ্টেম ক্যালিব্ৰেটিং ইট টু গুৱাহাটী because software to na jane Guwahati ki ase Delhi ki ase Mumbai ki ase London ki ase software to jane ke etia data feed hobo software to calibrate hobo so calibration choli ase kod bat ami paisu badhabo lage second kod bat paisu ghatabo lage so that calibration depending on different peak hours jane ke in the morning there is more traffic coming down from Khanapara towards Ulubari in the evening there is more traffic going from Ulubari to Khanapara so teneke eta calibration hobo lage so ketaman manu social media to already likha aram korise je traffic system huar pisote muk to stop koribo lagise this is not a green corridor this is a traffic management and regulation system jot apni smoothly commute koribo paribo jabo paribo তেতিয়া জ্যাম নহয় আগৰটো মানুহ টুইট কৰিছে ফেচবুকত লিখিছে যে 10 মিনিটৰ পৰা 20 মিনিটৰ পৰা জ্যাম আছে মই আগবাঢ়িব পৰা নাই সো জ্যাম হয় যেতিয়া চাৰো ফালৰ পৰা গাড়ী ভিতৰত সোমায় আৰু ৰেগুলেশ্যন নাই এতিয়া স্লো যেনে কালি মই অফিচৰ পৰা ওলাওতে আই ৱেন্ট ফ্ৰম উলুবাৰী সো উলুবাৰীৰ পৰা বি বৰুৱা ষ্টেডিয়ামৰ লকে ইট ৱাজ গোইং স্লোলি so slowly I got it on the third green light or third green light ot moi cross korilu so green light ot rise apuni stop to hobo jodi 60 second of green light ase aru apuni 65 second ot apunar gari ase to apuni second green light ot cross koribo but that does not mean that system stop hoy goise ba system kaam kora nai it is a traffic regulation system it is not a flyover so itu moi janabole bisaisu because ketaman manu actually muke phone korise je sir muk to dubar lagile Ganeshguri so mo koisu bhai Delhi Bombay gole to apnak 4 bar lagibo pare but because of the system agot ki asile traffic or manu eneke kori pass korai thake tetia eta line pass hoy thake but eta line stop kori thake lamba homoy etia everybody will get equal time and traffic will move smoothly so that is my first request number 2 more request ase kindly start
because of the lights apuni lane driving to aram korok lane driving na aram korile apuni apunar next driver ba apunar logor manu apunar jitu manu roadot ase teo bilakoke digdari di ase yesterday I saw ABC pointot ekjanok U-turn lobole asile kintu tekhet left most lane ot asile left most lane or pra 4টা lane cross kori tekhet ahi U-turn loise to itu jitu 70 second gari cross kora homoy hoy 20 second ba 30 second to baki gari toye khai dile normal circumstances or to chalan issue hobo kintu ami chalan issue kora nai so jodi apunak right turn jabole ase kindly stay in the right lane left jabole ase kindly stay in the left lane apuni jodi nijor lane chale sidha jabole ase to duta middle lane ase in GS road middle ot thakile you will go smoothly মানুহে কি কৰে ইফালে লেন টু অলপ যদি ইউ টার্ন অ্যালাউড আছে ইউ টার্ন ও গ্রিন লাইট হয়েছে টু লেফট যোৱা মানুহ ইউ টার্ন লেন মুভ কৰি আছে তাত সোমাই যাব কি মই আগত গৈ লেফট হৈ যাম ইটো নহব বিকজ দ্যাট লেন ইজ অনলি ফৰ ইউ টার্ন সো আপুনি কাইন্ডলি য'ত আপোনাৰ যাবলৈ আছে লাইক ওয়েন আমাৰ বহুত মানুহ মুম্বাই যায় তো মুম্বাইত আহি কয় যে ট্রাফিক স্লো চলে কিন্তু বহুত ভাল চলে বিকজ পিপল ষ্টিক টু দ্য লেন দিল্লীত গ'লে ইমান লেন ড্রাইভিং নাই but roads are bigger amar GS road is very broad so more request ase kindly do lane driving because lane driving korile apunar nijok to facilitate kori ase apuni logote baki sab manuk facilitate kori ase so kindly lane driving kora to uchit number 2 kotha ase parking apuni sabe pressor manue social media diye amak message diye मोर जॉइंट सीपी साहबक मेसेज दिए मोर डीसीपी साहबक मेसेज दिए लगत हमारे आसे हमार सिंगा साहब तेखेत स्मार्ट सिटी पर आसे बिकज वी आर वर्किंग विथ स्मार्ट सिटी सिस्टम टू स्मार्ट सिटी रे आसे आमी तो एतिया स्मार्ट सिटी लगत सिस्टमक कैलिब्रेट करी आसु सिस्टम इज बीइंग हैंडल्ड बाय स्मार्ट सिटी एंड द वेंडर त्यो बिलाके सॉफ्टवेयर और काम करे सो त्यो बिलाकर लगत एमे एतिया मीटिंग करी आसिलो आपनाक लग करार पिছত आको त्यो बिलाकर लगत मीटिंग और बहि माय नेक्स्ट रिक्वेस्ट इज फॉर पार्किंग GS road single lane parallel parking allowed ase ketaman thait no parking ase kintu amar manu motorcycle lagaye 3ta tar pisot gari lagaye 2ta gari joar rasta tu etae baki thaki jay etia jodi apuni red light thoka area 30 meter 20 meter hifale parking kori diye tetia aha joa manur karne tu jaga kam hoy gol tetia tu traffic fosibo so more request ase we will be going in for a heavy parking enforcement drive again agot ami korislu so manu koisle besi e chalan hoise ami last 2 ma to e chalan kom korisu in the hope je manue nije and 80% manue nije discipline chole itu 10% 20% manu jitu discipline na kore itu karne digdari hoy and মুক মানুহে ফটো পঠাই দিয়ে আমুক পুলিশৰ মানুহ খেলি মেলি কৰিছে পুলিশ মানুহ হলে সিভিল ডিপার্টমেন্ট মানুহ হলে কোনো মানুহ হলে উই আর ইস্যুইং চালান সো ইটুত কোনো ৰিয়ায়ত নাই ইটুত কোনো লিনিয়েন্সি নাই কাইন্ডলি বাকি সবৰ কমিউটাৰ ফেসিলিটি কাৰণে বাকি সবৰ কাৰণে সহজ কৰিবৰ কাৰণে আপোনাক ৰিকুৱেষ্ট আছে যে সিজিল প্ৰকাৰত কাইন্ডলি গাড়ী সিঙ্গল লেনত লগাওক য'ত মোটরসাইকেল লগা আছে তাৰ লগত গাড়ী নলগাব যাত এটা গাড়ী আছে তাত আৰু দুটা পাৰ্ক নকৰিব সিঙ্গল পার্কিং ইজ হোয়াট ইজ অ্যালাউড অন GS road और যদি ইটো ITMS সিস্টেম রাইজৰ কাৰণে ভালকে কাম কৰিবলৈ আছে তেতিয়া আপোনাক সিঙ্গল লেন পার্কিং ৰিকুৱেষ্ট কৰিব লাগিব আপুনি কৰিব লাগিব এতিয়া গুটে যিমান আমাৰ পইণ্ট আছে তাত পেডেষ্ট্ৰিয়ান ক্ৰসিং আহি গৈছে পেডেষ্ট্ৰিয়ান ক্ৰসিঙত তেওঁ বিলাকে গ্ৰীণ পায় কাইন্ডলি গাড়ী পেডেষ্ট্ৰিয়ান ক্ৰসিঙৰ ওপৰত নলগাব আৰু পেডেষ্ট্ৰিয়ান বিলাকক যেতিয়া তেওঁ বিলাক গ্ৰীণ পায় ক্ৰস কৰিব দিব আফটাৰ অল আমি গাড়ী মোটৰসাইকেল থকা মানুহ ইট ইজ নট দ্যাট দ্য পেডেষ্ট্ৰিয়ান ইজ এনি লেছ পেডেষ্ট্ৰিয়ান হেজ ইকুৱেল ৰাইট অন দ্য ৰোড চ' তেওঁ বিলাকৰ ৰাইট টু কাইন্ডলি আপুনি পালন কৰিব আৰু য'ত পেডেষ্ট্ৰিয়ানৰ লাইট আছে পেডেষ্ট্ৰিয়ানৰ ক্ৰসিং আছে প্লিজ লিভ দ্যাট যেতিয়া আপুনি পাৰ্কিং কৰিছে তেতিয়া তেওঁ বিলাকে ভালকে ক্ৰস কৰিব পাৰে আৰু যদি येलो হৈছে থাকি যাওক येलो হোৱাৰ মানে এটো নাই যে মই ক্ৰসহে কৰিম মই যামহে ইটো গলে এক্সিডেন্ট হ'ব পাৰে প্ৰবলেম হ'ব পাৰে येलो ইজ টু warn you that now it is going to turn red so যদি येलो অলৰেডি আপুনি গ্ৰীনত ক্ৰস কৰিছে তেতিয়া येलो হৈছে আপুনি পাৰ হৈ গৈছে বেলেগ কথা কিন্তু আপুনি দূৰৰ পৰা পাইছে যে येलो এতিয়া আহিছে মই ক্ৰস মাৰি দিও so
somebody might be coming from the other side, there might be a problem. My next request is to the transporters. আমি অলপ দিন আগত ডিসি কামৰূপ মেট্ৰ' মিটিং কৰিলে আমাৰ ডিচিপি ট্ৰাফিক গৈছে আমি বাছবিলাক সবক ৰিকুৱেষ্ট কৰিছোঁ চাওক আমাৰ ৰাইজ মোষ্টলি বাছত উঠে bulk of our public transport system is based on buses, so we do not want to restrict buses because rise to basot uthe the working man uses the bus but bus driver bilakok jodi rise apuni nije koy je bhai tumi side ot laga tumi kyu road or majot khara kori disa baki sabok problem hobo plus raijok request ase jot bus stop ase kindly tate namok e mor ghor usrot ahi goise bus rokhai dia moi nami jao সুবিধা হয় কিন্তু কেইবাটাও গুৰুত্বপূৰ্ণ কথা যেহেতু এই সংবাদমেলখনত কৈ থকা হৈছে বিশেষকৈ নতুন সিগনেল লাইটক লৈ আৰু যেহেতু আমি কালিও কৈছিলো যে 7 দিনৰ ভিতৰত কোন ধৰণৰ ই চালান নাকাটে কিন্তু কেনে ধৰণে যাব ইউজ টু হ'ব লাগিব সকলো সুবিধাসন্মত হ'ব লাগিব গতিকে এই যি সিগনেল সিস্টেম ইতিমধ্যে দি দিয়া হৈছে 20টা স্থানত গতিকে সেয়া এক পৰীক্ষণমূলক অৱস্থাত আছে গতিকে ৰাইজৰ অসুবিধা প্ৰথম অৱস্থাত হ'ব যদিও বা